এলবাৰ্ট আইনষ্টাইনৰ বিষয়ে চমুকৈ। এলবাৰ্ট আইনষ্টাইনে জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত 1879 চনত জন্মগ্ৰহণ কৰিছিল। এলবাৰ্ট আইনষ্টাইনৰ পিতৃৰ নাম আছিল হাৰমেন আইনষ্টাইন আৰু মাতৃৰ নাম আছিল পাউলিন আইনষ্টাইন। তেওঁ এজন পদাৰ্থ বিজ্ঞানী আছিল। তেওঁৰ আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ। তাত্ত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ আলোকবিদ্যুৎ পৰিঘটনাৰ বাবে 1921 চনত তেওঁক পদাৰ্থ বিজ্ঞানৰ বাবে নোবেল বঁটা প্ৰদান কৰা হয়। এলবাৰ্ট আইনষ্টাইনৰ প্ৰথমটো ডাঙৰ উদ্ভাৱন আছিল তেওঁৰ পোহৰৰ কোৱাণ্টাম তত্ত্ব, যিটোৱে তেওঁ 1905 চনত প্ৰস্তাৱ কৰিছিল। এই তত্ত্বত কোৱা হৈছিল যে পোহৰৰ শক্তিৰ বিচ্ছিন্ন পেকেটত যাত্ৰা কৰে, যাক কোৱাণ্টাম বা ফটন বোলা হয়। 1916 চনত আইনষ্টাইনে তেওঁৰ আপেক্ষিকতাবাদৰ সূত্ৰেৰে বিশ্বৰ সকলো গতিশীল বস্তুকে সামৰি ল'লে আৰু তাক নাম দিলে আপেক্ষিকতাবাদৰ সাধাৰণ সূত্ৰ। তেওঁ কৈছিল যে পদাৰ্থ আৰু শক্তি একেই। এই সম্পৰ্কে তেওঁৰ সূত্ৰটো হ'ল E=mc/1, য'ত E মানে শক্তি, m মানে ভৰ আৰু c মানে ভেকুৱামত পোহৰৰ বেগ। এই সূত্ৰ অনুসৰি কোৱা হয় যে 1 গ্ৰাম ওজনৰ কোনো বস্তু শক্তিলৈ ৰূপান্তৰিত কৰিলে যথেষ্ট পৰিমাণে শক্তি উৎপাদন হয়। তেওঁ কেৱল আপেক্ষিকতা সূত্ৰৰ বাবেই বিখ্যাত নহয়, তেওঁ মানুহক শিকাই থৈ গৈছে যে মানুহে কেনেকৈ কঠোৰ পৰিশ্ৰম কৰিব লাগে তথা দৃঢ় সংকল্পই যে মানুহৰ লক্ষ্য প্ৰাপ্তি কৰে।